মানসী নোপোৱা কিয় তুলি পেটৰ বেদনাই মানসীয়ে নুবুজে পেটৰ বেদনা নোপোৱা কিয় তুলি পেটৰ বেদনাই সেই পেটৰ বেদনাই আকৌ এদিন কান্দিব প্ৰথম আত্মপ্ৰকাশতে জনপ্ৰিয়তাৰ জুই জ্বলিছিল নজ্বলিবই বা কিয় গীতৰ কথা সুৰ কণ্ঠ কম আছিল নে ডাঙৰীয়া ধান এদুন্ধাৰলৈ সংগীতৰ তালে তালে গা হিলাই হিলাই ডিঙি লৰাই লৰাই কি যে মাৰাত্মক পৰিৱেশন আকাৰে মন্দিৰত বহি গাঠিছিল মালা ধাৰি সেই মালা ধাৰি গোল ভাঙি চিঙি মানসী প্ৰয়াত সূৰ্য দাসৰ লগতে জে.পি. দাস সমৰ হাজৰিকা লোকনাথ গোস্বামী অনিমা চৌধুৰীৰ দৰে সংগীত জগতৰ মহীৰূহৰ সন্মুখত গীত পৰিৱেশন নোপোৱা কিয় তুলি পেটৰ বেদনাই সেই পেটৰ বেদনাই আকৌ এদিন কান্দিব কেৱল সেয়াই নহয় ৰমাকান্ত দেউৰীৰ গীতৰ শ্ৰোতা হ'বলৈ বাধ্য হৈছিল খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকাও এয়া আছিল এখন চৰকাৰী সভা উচ্ছেদ কৰিবলৈ নিজা গীতেৰে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীক দেউৰীৰ সুৰ শুনি চাওক কিদৰে তন্ময় হৈ পৰিছিল অসমৰ মুখ্যমন্ত্ৰী এই যে চৰকাৰী সভাত গীত গোৱা আৰম্ভ কৰিলে বিধায়ক দেউৰীয়ে সেয়া আজিও অব্যাহত PMAOৰ ঘৰৰ চেক বিতৰণ অনুষ্ঠান মৰিগাঁও এতিয়া ৰমা সংগীত আৰম্ভ এইবাৰ পিছে অকল গীততে ক্ষান্ত নাথাকিল গীতৰ লগতে চলিল কথাও মুছলমান লোকৰ প্ৰতি বিধায়ক দেউৰীৰ আহ্বান মুছলিম এটা ভন আছিল আৰু এতিয়া কি খবৰ দেখিলো 80% মুছলমানসকলে খবৰ পাইছে কিন্তু আমাৰ হিন্দু নাই এইবাৰ যদি মুছলমানসকলে যদি বিজেপি ভোট নিদিয়ক তহঁতক আল্লাহ ক্ষমা নকৰিব তহঁতক মহাকাবে চৰিব দে এতিয়া মুছলমানখিনিয়ে সাধাৰণ হিংসা হ'ব সাধাৰণ নাযাওঁ ভাৰত মাতা কি অসমত আকৌ এবাৰ বিজেপি চৰকাৰ বুলি কবি অসমত আকৌ এবাৰ বিজেপি চৰকাৰ মৰিগাঁৱত এইদৰেই গীতে মাতে উজলিছে ৰমাকান্ত দেউৰী এতিয়া দেউৰীৰ সুৰৰ ধ্বনিয়ে মৰিগাঁৱত কিমান ৰাজনৈতিক বতাহৰ সৃষ্টি কৰিব পাৰে সেয়া আচল কথা যি কি নহওক একক আৰু অনন্য কিন্তু বিধায়ক ৰমাকান্ত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম দিবানে দুপৰীয়া হ'ব ইয়াত ৰাউলাংগে